প্ৰিয় দৰ্শক, আমি মনত ৰাখিব লাগিব এই অসম আমাৰ জন্মভূমি, যুদ্ধক্ষেত্ৰ নহয়। গণতন্ত্ৰত পুলিচে হিংসাত্মক প্ৰতিবাদ কৰা প্ৰতিবাদীক প্ৰত্যাক্ৰমণ কৰিবই। কিন্তু আমি এখন মুক্ত ৰাষ্ট্ৰত বাস কৰোঁ, য'ত সংবিধানে আমাক শান্তিপূৰ্ণভাৱে কথা কোৱা আৰু গোট খোৱাৰ অধিকাৰ দিছে। আমি সকলোকে অনুৰোধ জনাইছো, আহক আমি শান্ত হৈ থাকোঁ। হিংসাই অসমৰ মাটি ৰাঙলী কৰিব, যাৰ মূল্য পৰিশোধ কৰিব নোৱাৰো। আমি কেৱল প্ৰতিবাদ কৰা নাই, আমি ন্যায়ৰ হকে থিয় দিছো। এনে এজন শিল্পীৰ বাবে ন্যায় বিচাৰিছো, যিয়ে আমাক মৰম কৰিছিল। অসম যেতিয়া ৯০ৰ দশকত জ্বলি আছিল, তেতিয়াই আমাক শান্তি আৰু মৰম কৰিবলৈ শিকাইছিল। তেওঁ গান গাইছিল, কিন্তু তেওঁৰ পৰিচয় কেৱল গায়কেই নাছিল। তেওঁ অসমীয়া জাতিৰ বাবে আছিল মহৌষধ। তেওঁ আমাক একত্ৰিত কৰিছিল। এতিয়া তেওঁৰ বাৰ্তা আগবঢ়াই নিয়াটোৱেই আমাৰ কৰ্তব্য। ন্যায়ৰ বাবে সংগ্ৰাম কৰিমেই, কিন্তু শান্তিৰে। অসমৰ কণ্ঠ সকলোৱে শুনিব লাগিব, কিন্তু সেয়া যেন ঐক্যৰেহে সম্ভৱ, হিংসাৰে নহয়। আপোনালোকে মনত ৰাখিব, অপশক্তিয়ে হিংসালৈ অপেক্ষা কৰি আছে। অসমক ভালপোৱা সকলোকেই আইনৰ জালত বন্দী কৰিবলৈ এটা শক্তিয়ে সুযোগৰ সন্ধান কৰি আছে। জুবিন দা কেৱল এটা কণ্ঠস্বৰ নহয়, তেওঁ হৈছে প্ৰেৰণা স্ৰোত। তেওঁৰ শব্দই আমাক নিৰ্ভীক হবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দিবলৈ শিকাইছিল। চে গুয়েভাৰৰ দৰেই তেওঁ কৈছিল, যদি প্ৰতিটো অন্যায়ৰ বাবে তোমাৰ সৰ্বশৰীৰ কঁপি উঠে, তেন্তে তুমি মোৰ সহযাত্ৰী। লগতে আৰক্ষীক শান্তিৰে কাম কৰিবলৈ দিয়ক। আৰক্ষীয়ে তদন্তৰ বিষয়ে উৰাবাতৰি ওলোৱাত বাধা দিয়ক। শেষত আকৌ কওঁ, ন' ভায়োলেন্স প্লিজ। প্ৰিয় দৰ্শক, আমি মনত ৰাখিব লাগিব এই অসম আমাৰ জন্মভূমি, যুদ্ধক্ষেত্ৰ নহয়। গণতন্ত্ৰত পুলিচে হিংসাত্মক প্ৰতিবাদ কৰা প্ৰতিবাদীক প্ৰত্যাক্ৰমণ কৰিবই। কিন্তু আমি এখন মুক্ত ৰাষ্ট্ৰত বাস কৰোঁ, য'ত সংবিধানে আমাক শান্তিপূৰ্ণভাৱে কথা কোৱা আৰু গোট খোৱাৰ অধিকাৰ দিছে। আমি সকলোকে অনুৰোধ জনাইছো, আহক আমি শান্ত হৈ থাকোঁ। হিংসাই অসমৰ মাটি ৰাঙলী কৰিব, যাৰ মূল্য পৰিশোধ কৰিব নোৱাৰো। আমি কেৱল প্ৰতিবাদ কৰা নাই, আমি ন্যায়ৰ হকে থিয় দিছো। এনে এজন শিল্পীৰ বাবে ন্যায় বিচাৰিছো, যিয়ে আমাক মৰম কৰিছিল। অসম যেতিয়া ৯০ৰ দশকত জ্বলি আছিল, তেতিয়াই আমাক শান্তি আৰু মৰম কৰিবলৈ শিকাইছিল। তেওঁ গান গাইছিল, কিন্তু তেওঁৰ পৰিচয় কেৱল গায়কেই নাছিল। তেওঁ অসমীয়া জাতিৰ বাবে আছিল মহৌষধ। তেওঁ আমাক একত্ৰিত কৰিছিল। এতিয়া তেওঁৰ বাৰ্তা আগবঢ়াই নিয়াটোৱেই আমাৰ কৰ্তব্য। ন্যায়ৰ বাবে সংগ্ৰাম কৰিমেই, কিন্তু শান্তিৰে। অসমৰ কণ্ঠ সকলোৱে শুনিব লাগিব, কিন্তু সেয়া যেন ঐক্যৰেহে সম্ভৱ, হিংসাৰে নহয়। আপোনালোকে মনত ৰাখিব, অপশক্তিয়ে হিংসালৈ অপেক্ষা কৰি আছে। অসমক ভালপোৱা সকলোকেই আইনৰ জালত বন্দী কৰিবলৈ এটা শক্তিয়ে সুযোগৰ সন্ধান কৰি আছে। জুবিন দা কেৱল এটা কণ্ঠস্বৰ নহয়, তেওঁ হৈছে প্ৰেৰণা স্ৰোত। তেওঁৰ শব্দই আমাক নিৰ্ভীক হবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দিবলৈ শিকাইছিল। চে গুয়েভাৰৰ দৰেই তেওঁ কৈছিল, যদি প্ৰতিটো অন্যায়ৰ বাবে তোমাৰ সৰ্বশৰীৰ কঁপি উঠে, তেন্তে তুমি মোৰ সহযাত্ৰী। লগতে আৰক্ষীক শান্তিৰে কাম কৰিবলৈ দিয়ক। আৰক্ষীয়ে তদন্তৰ বিষয়ে উৰাবাতৰি ওলোৱাত বাধা দিয়ক। শেষত আকৌ কওঁ, ন' ভায়োলেন্স প্লিজ।